So hello student, welcome to ND Education. আজি এটা most important update মই তোমালোকৰ মাজলৈ লৈ আহিছো কাৰণ আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম যে আমাৰ যি মেট্ৰিক বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল এই বছৰ কেতিয়া দিব। ওকে, অলৰেডি তাৰ ডেট সম্পৰ্কে এটা নিউজ পাবলিশ হৈছে। সো আহা আমি ভিডিঅ'টি আৰম্ভ কৰো। সো তোমালোকে জানা যে আমাৰ ফেব্ৰুৱাৰী মাহত পৰীক্ষাটো আৰম্ভ হৈছিল। ওকে, সো আমাৰ লাষ্ট ইয়াৰ চাব গলেও প্ৰায় মে মাহত আমাৰ এইচএছৰ ৰিজাল্ট দিছিলে আৰু এপ্ৰিল মাহতে আমাৰ এইচএসএলসি অৰ্থাৎ মেট্ৰিকৰ ৰিজাল্ট দিছিলে। সো এই বছৰ আমাৰ এপ্ৰিল মাহৰ বিহুৰ আগত ওকে বহাগ বিহুৰ আগত আমাৰ এইচএসএলসিৰ ৰিজাল্ট দিয়া সম্ভাৱনা আছে বুলি অলৰেডি এটা নিউজ প্ৰকাশ হৈছে। সো তোমালোকে অসমীয়া প্ৰতিদিনৰ এই নিউজটি চাব পাৰা। ইয়াত লিখিছে যে বহাগ বিহুৰ পূৰ্বে ঘোষণা হোৱাৰ সম্ভাৱনা আছে মেট্ৰিক পৰীক্ষাৰ ফলাফল। ওকে, আৰু মে মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব পাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। এপছৰ সভাপতি দীপেন বৰুৱাই ASSEB অৰ্থাৎ যিখন বোৰ্ড হয় ওকে নতুনকৈ আমাৰ সেবা বোৰ্ড বা HSSC বোৰ্ডক কম্বাইন কৰি এখন বোৰ্ড গঠন কৰা হৈছে ASSEB। সো সেই বোৰ্ডৰ আন্ডাৰতে তোমালোকৰ পৰীক্ষাটো সম্পন্ন কৰা হৈছিল। সো তাৰে হৈতে আলোচনাৰ পাছত এই ডেট সম্পৰ্কে এই নিউজটি প্ৰকাশ হৈছে। সো বহাগ বিহুৰ আগত তোমালোকৰ HSLC পৰীক্ষাৰ ৰিজাল্ট বা ফলাফল ঘোষণা হ'ব। ওকে, আৰু মেট্ৰিক পৰীক্ষা তোমাৰ মে মাহৰ ফাৰ্ষ্ট উইক ওকে 7 তাৰিখ 8 তাৰিখ ইমান মান সময়ত হ'ব পাৰে এইচএসএলসি ক্ষমা কৰিবা এইচএছৰ ৰিজাল্ট, কাৰণ লাষ্ট ইয়াৰো প্ৰায় 9 তাৰিখ মানে দিছিলে মে মাহৰ। ওকে, সো ইমান চিন্তা কৰি থাকিব নালাগে আৰু ৰিজাল্ট কেনেকৈ চেক কৰিবা কি কৰিবা তাৰ সম্পৰ্কে মই পিছত আৰু ভিডিঅ' বনাম যেতিয়া আমাৰ অফিচিয়ালি ভালকৈ আমাৰ ডেটটো পাবলিশ হ'ব বা এনে আগতীয়াকৈ ডেটটো নিদিয়ে। ওকে, তোমালোকে জানা যে ডাইৰেক্ট এক্সামৰ ৰিজাল্টটো দি দিয়ে। ওকে, আজি যদি ৰিজাল্ট দিব ন অহাকালিও কৈ নিদিয়ে, ডাইৰেক্ট আজি ৰাতিপুৱা কৈ দিব পাৰে। ওকে, সো মানে অলপ সাৰপ্ৰাইজ হয় বস্তুটো। ওকে, সো তোমালোকে গম পালা যে মেট্ৰিকৰ আগত ৰঙালী বিহুৰ আগত আমাৰ এইচএসএলসিৰ ৰিজাল্টটো পাবলিশ কৰা হ'ব। ওকে, সেবাৰ ৱেবছাইটত যাও তোমালোকে চেক কৰিব পাৰা বা অন্য কিছুমান ৱেবছাইট আছে মই আলোচনা কৰিম পিছত। ওকে, সো চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা। সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'। কিবা যদি কনফিউজন আছে কমেন্টত জনাবা। বাই বাই।